वेलकम टू माय यूट्यूब चैनल इच्छा एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম বৰপেটা জিলাত হৈ যোৱা জেনেৰেল সায়েন্সৰ এনুৱেল এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ এতে যি 45 টা এমসিকিউ আছে সেই এমসিকিউ এটা আমি 100% আমি কনসেপচনৰ হৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই WhatsApp গ্ৰুপ বনাইছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো আৰু তোমালোকৰ যদি কোনো প্ৰবলেম থাকে তেতিয়া হলে তোমালোকক 70028247 এটা সা লাষ্টৰ আৰু এটা নাম্বাৰ আছে সেই নাম্বাৰটো মই পিছত দিম এটো হৈছে মোৰ পাৰ্সোনাল নাম্বাৰ তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা মই মোৰ পাৰ্সোনাল WhatsApp নাম্বাৰটো দি দিম তোমালোকৰ যি কোনো প্ৰবলেম থাকিলে তোমালোকে সুধিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 10 ৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে কাৰণ ক্লাস 10 ৰ কাৰণে 100% তোমালোকে মোৰ চেনেলতে সকলো বস্তু পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমালোকৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে হেখিনি দায়িত্ব মই লৈ লৈছো গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা এতে সা তোমালোকৰ জিলাত যদি ক্লাস 9 ৰ এনুৱেল এক্সাম হৈ যোৱা নাই তেতিয়াহলে আজিৰ এই কোৱেশ্চন পেপাৰখন তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হ'ব ঠিক আছে আৰু তোমালোকৰ জিলাত যদি ফাইনাল এক্সাম হৈ গৈছে আৰু কোৱেশ্চন পেপাৰৰ সলুশন লাগে তেতিয়াহলে তোমালোকে মই পাৰ্সোনাল WhatsApp নাম্বাৰ দি দিম তোমালোকে হেতুত পঠাই দিবা মই তোমালোকক সলভ কৰি দি দিম তোমালোকে সোৱা এতে তোমাৰ প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে the rate of evaporation increases with পানীৰ বাষ্পীভৱনৰ বা যিকোনো জলীয় পদাৰ্থৰ বাষ্পীভৱনৰ বেগ বাঢ়িব কেতে বাঢ়িব যেতিয়া তোমাৰ ডিক্ৰিজ অফ হিউমিডিটি হ'ব তো বায়ুৰ আৰ্দ্ৰতা কমিব তেৰে সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এতে সোৱা তৰলৰ পৃষ্ঠকালি কমিলে তোমাৰ কি হয় বাষ্পীভৱনটো কমে বাষ্পীভৱন কি কৰে কমে উষ্ণতা কমিলে বাষ্পীভৱন কি কৰে কমে বতাহৰ বেগ কমিলেও বাষ্পীভৱন কি কৰে কমে কিন্তু ইয়াতে আমাৰ বাঢ়ে বুলি কৈছে তো এটো তোমাৰ কি হ'ব বায়ুৰ আৰ্দ্ৰতা কমিলে তোমাৰ কি হ'ব বাষ্পীভৱনৰ ৰেট বাঢ়িব ইয়াৰ পিছত কোৱেশ্চনটো সোৱা 2 নম্বৰ মেটাৰ্স ট্ৰান্সফৰ্ম ডাইৰেক্টলি ফ্ৰম সলিড টু গেসিয়াস স্টেট ইন নোন এজ এটো আমি কি বুলি কও সাবলিমেশন বুলি কও হয়নে কঠিন অৱস্থাৰ পৰা যদি পুনে পুনে গেসীয় অৱস্থা প্ৰাপ্ত হোৱা প্ৰক্ৰিয়াটো আমি কি বুলি কও সাবলিমেশন বা ঊৰ্ধ্বপাতন যেনেকুৱা তোমার অ্যামোনিয়াম ক্লোরাইড যেনেকুৱা কি আছে অ্যামোনিয়াম ক্লোরাইড আছে বা তোমার কি আছে কোরপুর বা কি আছে কোরপুর এইবোৰ তুমি থৈ দিলে গোটা বস্তু থৈ দিবা এটা ডাইরেক্টলি কি হৈ যাব গ্যাস হৈ যাব কিন্তু এটা তোমাৰ কি নহয় সলিডৰ পৰা লিকুইড নহয় এটো ডাইরেক্টলি তোমাৰ কি হ'ব গ্যাসিয়াস ফর্মত যাব আমি সকলে জানো যে যিকোনো বস্তু প্ৰথমত সলিড থাকে তাৰ পিছত হেতু তোমাৰ কি কৰে গলি লিকুইড হয় আৰু তাৰ পিছত হেতু কি হয় গ্যাস হয় কিন্তু যিবোৰ তোমাৰ সাবলিমেবল বা তোমাৰ ভোলেটাইল ম্যাটেৰিয়েল আছে সেই ভোলেটাইল ম্যাটেৰিয়েলবোৰ তোমাৰ কি কৰে ডাইৰেক্টলি সলিডৰ পৰা কি হয় গ্যাস হয় মাজৰ যেটো লিকুইড যেটো স্টেপ থাকে হেতু স্কিপ কৰে ঠিক আছে তো ইয়াতে হেতুই কৈছে এতে সব কঠিন অৱস্থাৰ পৰা ইয়াতে তোমাৰ পুনে পুনে কি হৈছে গ্যাসীয় অৱস্থালৈ গৈছে ডাইৰেক্টলি সলিডৰ পৰা ডাইৰেক্টলি তোমাৰ গ্যাস হৈছে তাৰ মানে হেতু কি হ'ব সাবলিমেশন হ'ব ঠিক আছে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে এটো কৈছে তোমাৰ মিক্সচাৰ অফ ব্লু ইংক এন্ড ৰেড ইংক ক্যান বি সেপাৰেটেড বাই নীলা চিয়াহী আৰু ৰঙা চিয়াহীৰ ৰঙৰ মিশ্ৰণ কি ধৰণে পৃথক কৰিব পাৰি এটো তোমাৰ ক্ৰোমেটোগ্ৰাফি তোমালোকে ক্ৰোমেটোগ্ৰাফিৰ আৰু এটা ব্যৱহাৰ মনত ৰাখিবা যেটো তোমাৰ ব্লাডত থকা বিভিন্ন ধৰণৰ অপকাৰী পদাৰ্থবোৰ বাছনি কৰাৰ কাৰণে তোমাৰ কি কৰা হয় ক্ৰোমেটোগ্ৰাফি ইউজ কৰা হয় এটো কিন্তু পৰীক্ষাত আহে বহুত ঠিক আছে ইয়াৰ পিছত চোৱা কি কৈছে which of the following shows Tyndall effect তলৰ কোনটোৱে টিন্ডেল প্ৰভাৱ দেখুৱাব এটা সব টিন্ডেল প্ৰভাৱ মানে কি যেতিয়া কোনো বস্তুৰ মাজে বা কোনো দ্ৰৱণৰ মাজেৰে বা কোনো পদাৰ্থৰ মাজেৰে তুমি এনেকে পোহৰ পাৰ কৰি দিছা পাৰ কৰি দিয়াৰ পিছত পোহৰৰে যেটো গতিপথ হেতু তোমাৰ কি হৈছে দৃশ্যমান হৈছে তেতিয়ালে হেতুক আমি টিন্ডেল প্ৰভাৱ বুলি কও এতে তোমাৰ গাখীৰ তোমাৰ এটা অসমহত্ব মিশ্ৰণ হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় গাখীৰ এটা অসমহত্ব মিশ্ৰণ যদিও আমি সমহত্ব মিশ্ৰণ হিচাপে দেখাব কিন্তু সঁচাকৈ নহয় গাখীৰ এটা অসমহত্ব মিশ্ৰণ অৰ্থাৎ গাখীৰে তোমাৰ কি কৰে টিন্ডেল প্ৰভাৱ দেখুৱায় গাখীৰে টিন্ডেল প্ৰভাৱ দেখাব ঠিক আছে দেখুৱাব আৰু গাখীৰৰ তুলনামূলকভাৱে গাখীৰৰ যিবোৰ কণিকা আছে হেবোৰ তুলনামূলকভাৱে আন কণিকাবোৰৰ তুলনাতকৈ ডাঙৰ হয় একাৰণে কি কৰিব পাৰে লাইট স্কেটাৰিং কৰিব পাৰে লাইট কি কৰিব পাৰে স্কেটাৰিং অৰ্থাৎ পোহৰ কি কৰে বিচ্ছুৰিত কৰিব পাৰে ইয়াতে গাখীৰটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত চোৱা molecular mass of water পানীৰ আণবিক ভৰ কিমান চোৱা পানীৰ সংকেত হৈছে H2O
এটা হাইড্রোজেনের ভর হইছে 1 আর হাইড্রোজেন আছে দুটা গতিকে 1 * 2 প্লাস অক্সিজেনের কি মান 16 আইনা অক্সিজেনের মাস হইছে 16 গতিকে 1 * 2 মানে 2 আর ইফালে হবে 16 এটা কি মান হবে 18 এটা হবে 18 নি সি অপশনটো কি হবে কারেক্ট অপশন হবে এর পিছত চোৱা কি কৈছে হু ফার্স্ট গিভ দ্য নেম অফ অ্যাটম অ্যাটম শব্দটো সর্বপ্রথম কোনে দিছিল মানে এটা ডেল্টন এটা তোমার এ নম্বর অপশনটো কি হবে কারেক্ট হবে এর তোমার যেজন স্টুডেন্টে এক্সাম দিছে সেই স্টুডেন্টের এক্সামটো বহুত ভালো হইছে আর ভালো স্টুডেন্টের কোশ্চেন পেপার হয় এটো ঠিক আছে হুইচ ওয়ান অফ দ্য ফলোইং ইজ কল্ড অ্যাভোগাড্রো কনস্ট্যান্ট তলৰ কোনটো অ্যাভোগাড্রো সংখ্যা হয় অ্যাভোগাড্রো সংখ্যা তোমার কি আছে 6.022 * 10^23 এটা তোমার সি অপশন উইল বি কারেক্ট অপশন এর পিছত চোৱা an example of monoatomic element monoatomic মানে এক পারমাণবিক মৌলের উদাহরণ এটা যেটো ফসফরাস আছে ফসফরাসটো সদায় তোমার কি থাকে p4 হিসাবে সালফারটো থাকে তোমার s8 হিসাবে আর অক্সিজেন থাকে তোমার কি হিসাবে অক্সিজেন থাকে O2 হিসাবে O2 হিসাবে থাকে কিন্তু হিলিয়াম বেচারা অকলে থাকে তো হিলিয়ামটো কি থাকে অকলে থাকে এই কারণে অকলে থাকে মানে কি এক পারমাণবিক মানে তোমার মাত্র এটা পরমাণু থাকিব লাগিব ঠিক আছে এটা যেনেকৈ সালফাৰৰ 8টা পৰমাণু থাকে অক্সিজেনৰ 2টা পৰমাণু থাকে ফসফরাসৰ 4টা পৰমাণু থাকে কিন্তু হিলিয়ামৰ জাস্ট এটা পৰমাণু থাকে এই কাৰণে ইয়াৰে হিলিয়াম হ'ব তোমাৰ এক পাৰমাণবিক মৌল বা অণু ইয়াৰ পিছত তোমাৰ সব ভ্যালেন্সি অফ অক্সিজেনৰ যোজ্যতা কিমান আছে অক্সিজেনৰ এটমিক নাম্বাৰ হৈছে 8 অক্সিজেনৰ এটমিক নাম্বাৰ কিমান অক্সিজেনৰ এটমিক নাম্বাৰ 8 হয় গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব কি 26 এটা 8টা হবলে আর কেইটা লাগিব দুটা লাগিব তুই দুটা গ্রহণ কৰিব পাৰিব সেই কাৰণে অক্সিজেন তোমাৰ 2- হয় ঠিক আছে ইলেক্ট্রন গ্রহণ কৰিব পাৰে মানে তোমাৰ 2- হয় গতিকে ইয়াৰ তোমাৰ ভ্যালেন্সি হ'ব 2 এটা সি অপশনটো কারেক্ট অপশন হয় এটা বিশেষ কোশ্চেনটো চোৱা এতে কৈছে যে ম্যাক্সিমাম নাম্বারস অফ ইলেক্ট্রনস ইন এল শেল উইল বি এটা তো প্রথমত কে শেল তার পিছত এল তার পিছত এম তার পিছত এন হয়নে এল শেলত সর্বোচ্চ ইলেক্ট্রন সংখ্যা কে খোলত দুটা থাকে এল খোলত 8টা থাকে হয় না তাৰপিছত এম ক্লাব থাকে কিমানটা 18টা আৰু এটো থাকে কিমানটা 32টা গতিকে এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোশ্চেনটো চোৱা কি কৈছে রাডার ফোর্স আলফা রে স্কেটারিং এক্সপেরিমেন্টস লিড টু দ্য ডিসকভারি অফ এটা তোমার রাডার ফোর্সৰ যেটো আলফা কণা বিচ্ছুৰণ পৰীক্ষা আছিল সেই পৰীক্ষায় কি আৱিষ্কাৰ কৰিছিল এটা তোমাৰ নিউক্লিয়াস আৱিষ্কাৰ কৰিছিল এটা তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব সি অপশন কারেক্ট অপশন নিউক্লিয়াস কি কৰিছিল আৱিষ্কাৰ কৰিছিল এর পিছৰ কোশ্চেনটো চোৱা কি হৈছে হুইচ অফ দ্য ফলোইং ইজ নট এন আইসোটোপ হাইড্রোজেন এটা চোৱা হাইড্রোজেনৰ আইসোটোপ নহয় কোনটো হেতু সুধিছে হাইড্রোজেনৰ আইসোটোপ তিনিটা হয় হেতু তোমাৰ হৈছে 1H1 1H2 আৰু এটা হৈছে তোমাৰ 1H3 এটো হৈছে এটো তোমাৰ কি বুলি কয় এটো তোমাৰ হাইড্রোজেন এটো হৈছে তোমাৰ ডি হয়নে আৰু এটো হৈছে তোমাৰ টি এটো প্রোটিয়াম ডয়টেরিয়াম এন্ড ট্রিটিয়াম এটো হৈছে প্রোটিয়াম এটো ডয়টেরিয়াম আৰু এটো হৈছে ট্রিটিয়াম এটো হিলিয়ামটো নহয় এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এইকেইটা তোমাৰ হাইড্রোজেনৰ সমস্থানিক হয় আৰু এই সিম্বল কেইটাও তোমালোকে মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাত আহিব পাৰে ইয়াৰ পিছৰ কোশ্চেনটো চোৱা কি কৈছে The plant cell is mainly composed of উদ্ভিদৰ কোষাবৰণ কুকবেৰ কিহেৰে গঠিত সেলুলোজৰ দ্বাৰা গঠিত এটো সি অপশনটো কি হয় কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোশ্চেনটো চোৱা A difference between plant cell and element cells উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজৰ পাৰ্থক্য কি হয় উদ্ভিদ কোষত তোমাৰ কুকবেৰ থাকে কিন্তু প্ৰাণী কোষত কুকবেৰ নাথাকে সো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 15 question to saki goise which of the following is known as powerhouse of the cell ha কুকীয় শক্তিৰ ভঁৰাল কাক কোৱা হয় মাইটোকন্ড্ৰিয়া কুকীয় শক্তিৰ ভঁৰাল বুলি কোৱা হয় আৰু ৰাইবোজম প্ৰটিনৰ সংশ্লেষণৰ স্থান হয় হয়নে প্ৰটিন সংশ্লেষণৰ স্থান হয় এটিপি মানে হৈছে এডিনোসিন ট্ৰাইফসফেট আৰু এডিপি মানে হৈছে এডিনোসিন ডাইফসফেট এগুলোৰ ফুল ফর্ম মনত ৰাখিবা এটো সি অপশন উইল বি কারেক্ট অপশন 16 number question to কি কৈছে so the flexibility in plants is due to which tissue উদ্ভিদৰ স্থিতিস্থাপকতাৰ গুণটো কোনটো কলাৰ কাৰণে হয় এটো কলিনকাইমা কলাৰ কাৰণে হয় আৰু এটা কথা মনত ৰাখিবা নাৰিকলৰ বাকলি যেটো গঠন হয় হেতু স্ক্লেৰেনকাইমা কলাৰ দ্বাৰা গঠিত হয় মনত ৰাখিবা তো ইয়াতে এটো কোশ্চেনৰ কাৰণে তো বি অপশনটো কারেক্ট অপশন হ'ব এর পিছত টেন্ডনটো কি হয় টেন্ডন এটা কানেক্টিভ টিস্যু হয় না কানেক্টিভ টিস্যু টেন্ডনে তোমার কি করে মাংস আর তোমার কি করে হাড়ৰ লগত জোড়া লগাই রাখে আমার মাংস থেকে হাড়ৰ লগত জোড়া লগায় আর এটা আছে তোমার লিগামেন্ট
এইটো মনত ৰাখিবা কিন্তু হা লিগামেণ্টে তোমাৰ কি কৰে হাড়ক হাড়ৰ লগত জোৰা লগাই ৰাখে লিগামেণ্ট ইয়াৰ পিছত তোমাৰ 80 নম্বৰ কোৱেশ্চনটো সব ফাইন্ড আউট দ্য ওয়ার্ড ওয়ান তো অমিলটো বাছি লোৱা সব টেন্ডন এটা কানেক্টিভ টিস্যু হয় লিগামেন্টও কানেক্টিভ টিস্যু ব্লাডও তোমাৰ কি কানেক্টিভ টিস্যু হয় কিন্তু এটো কাৰ্টিলেজ এটো এটা ওয়ান টাইপ অফ বোন হয় এটো ওয়ান টাইপ অফ কি হয় বোন হয় হয়নে এক প্ৰকাৰৰ হাড় হয় পস্থি গতিকে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে এতে হুইচ one of the following is an examples of porifera তলৰ কোনটো এটা ৰন্ধ্ৰী প্ৰাণীৰ উদাহৰণ ৰন্ধ্ৰী প্ৰাণীৰ কথা কৈছে ৰন্ধ্ৰী প্ৰাণী হয়নে ৰন্ধ্ৰী এটো সাইকন তাৰ পিছত হাইড্ৰা এন্টিডন এন্ড অক্টোপাস তো এটো তোমাৰ সাইকাস হ'ব সরি সাইকন হ'ব এটো তোমাৰ এই অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 3 চেম্বাৰ্ড হাৰ্ট ওকাৰ্স ইন তিনিটা কোঠালিযুক্ত কোট পোৱা যায় যিবোৰ তোমাৰ এমফিবিয়ানছ অৰ্থাৎ উভচৰ প্ৰাণী সেইবোৰত পোৱা যায় উভচৰ প্ৰাণী এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে হু ক্লাসিফাইড লিভিং অৰ্গানিজমছ ইন 5 কিংডম হয়নে জীৱ জগতক পঞ্চৰাজ্যত কোনে ভাগ কৰিছিল এটো ৰবাৰ্ট হোৱাইটেকাৰ আর মানে ৰবাৰ্ট হোৱাইটেকাৰে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 22 নম্বৰ কোৱেশ্চনটো কি কৈছে ডিসপ্লেসমেন্ট অফ এন অবজেক্ট বস্তু এটাৰ হৰণ সো বস্তু এটাৰ হৰণ মানে কি হৰণ মানে হৈছে ধৰিলে এইটো আমাৰ এ পয়েন্ট আৰু এইটো ইফালে এটা পয়েন্ট আছে বি এর পৰা তুমি যাত্ৰা আৰম্ভ কৰিছা যাত্ৰা আৰম্ভ কৰি তুমি বিত গৈছা আৰু বিত গৈ তুমি এনেকে ৰৈ গৈছা ঠিক আছে তেতিয়াহলে তোমাৰ এ আৰু বিৰ মাজৰ যদি দৈৰ্ঘ্য 100 অফ মিটাৰ হয় তেতিয়াহলে তোমাৰ হৰণ কি হ'ব 100 অফ মিটাৰ হ'ব ঠিক আছে কিন্তু তুমি যদি ঘুৰি আকৌ এলৈ আহিছা তেতিয়াহলে তোমাৰ তেতিয়া হৰণ কি হৈ যাব 0 হৈ যাব তাৰ মানে তোমাৰ যেটো হৰণ আছে হৰণটো তুমি অতিক্ৰম কৰা দূৰত্বৰ সমান হ'ব পাৰে আৰু দূৰত্ব কম হ'ব পাৰে ঠিক আছে আৰু 0 হ'ব পাৰে তো অতিক্ৰম কৰা দূৰত্বৰ সমান নাইবা কম হ'ব পাৰে বেছি হ'ব নোৱাৰে কিন্তু হা তো এটা তোমাৰ বি অপশনটো কারেক্ট হবে ইট ক্যান নট বি 0 এটো তো ইনকারেক্ট হয় কারণ হৰণৰ মান 0 হ'ব পাৰে হয়নে আৰু অতিক্ৰম কৰা দূৰত্বৰ বেছি হ'ব নোৱাৰে অতিক্ৰম কৰা দূৰত্বৰ সমান হ'ব পাৰে কম হ'ব পাৰে তো বি অপশন উইল বি কারেক্ট অপশন ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 23 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে the VT graph of a body of 5 kg moving with the help of a force is shown the force involved বা বলৰ সহায়ত চলাচল কৰা 5 কিলোগ্ৰাম ওজনৰ VT লেখ দেখুৱা হৈছে তেন্তে অন্তৰ্ভুক্ত বলটো হৈছে এতে চোৱা এই কোৱেশ্চনটো কৰিবলৈ হলে ইয়াতে চোৱা আমি জানো যে F = কি ma এতে তোমাৰ m মান হৈছে মাছ আৰু a মান হৈছে অ্যাক্সিলারেশন অর্থাৎ ত্বরণ আৰু f মান হৈছে ফোর্স আমাৰ এটো লাগি এতে সব মাছটো দিয়া আছে 5 অফ কেজি এতে কিন্তু এর মান দিয়া নাই গতিকে তুমি ইয়াৰ পৰা এর মান ওলাব লাগিব এর মান মানে কি চোৱা এইটো যেটো অ্যাক্সিলারেশন হৈ আছে বা ত্বৰণ যেটো হৈ আছে সেই ত্বৰণটো আমি কেনেকৈ ওলাব পাৰো ইয়াৰে যেটো স্লোপ বুলি কয় ঢাল বা নতি এই লেগডালৰ নতিয়ে হ'ব এটো ত্বৰণৰ মান গতিকে এটো নতি আমি কেনেকৈ ওলাম এটো নতি হ'ব যেহেতু তোমাৰ এটো ভিটি গ্ৰাফ হয় গতিকে তোমাৰ এটো ভ্যালু আৰু এটো ভ্যালু লোৱা যেটো আনসার আহিব সেম ভ্যালু এটো আৰু এটো ললেও আহিব ঠিক আছে গতিকে তুমি যিকোনো এটা লোৱা তো যিকোনো এটা লত এটো তোমাৰ কি হ'ব 5/2 ঠিক আছে মানে এটো তোমাৰ কি হয় এটো তোমাৰ v/ কি হ'ব t হ'ব ঠিক আছে যিকোনো ভ্যালু লোৱা তুমি এটো 10 লোৱা আৰু 4 লোৱা সেম আহিব আৰু 2 আৰু 5 লোৱা সেম আহিব তো 5/2 হলে এটো কিমান আহিব 2 পয়েন্ট আর 2 গুণ 4 আর ওইফালে রল 10 তো 2 5 গুণ 10 এটো চাই এটা হিসে 5 ইনটু এটো তো কি হবে 2.5 এটো তোমার মিটার পার সেকেন্ড স্কয়ার হয়নে গতিকে 5 5 যে 25 আর 5 ইফালে 2 আর তোমার 2 5 যে 10 to 12 এটো হবে 12.5 নিউটন 12.5 নিউটন এটো সি অপশন উইল বি কারেক্ট অপশন সি টু কারেক্ট হবে ইয়ারে ঠিক আছে বুঝি পালানে ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে হোৱাট ইজ দ্য মোমেন্টাম অফ এন অবজেক্ট অফ মাস m মুভিং উইথ এ ভেলোসিটি v আমি জানো যে তোমার m বৰৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰবেগ কি হয় p = mv এই অপশন উইল বি কারেক্ট অপশন ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following figures represents uniform motion of object correctly নিম্নলিখিত কোনটোৱে তোমাৰ কি কৰিব সুষম গতি বুজাব হয়নে সুষম গতি বুজাবো সুষম গতি তো সুষম গতি হলে এটো তোমার কি দিছি ইয়াতে তোমার ভেলোসিটি এটো ডিসটেন্স আৰু টাইম গ্রাফ দিছে ইফালে দিছে তোমাৰ
আর ডিস্টেন্স আপন টাইম এটো তো নহয় আৰু এইফালে দিছে তোমাৰ ডিস্টেন্স বাই টাইম এইফালে দিছে তোমাৰ ডিস্টেন্স বাই টাইম হয়নে ডিস্টেন্স বাই টাইম অর্থাৎ ডি বাই টি যদি হয় তেতিয়াহলে হেতু তোমাৰ কি হয় স্পিড হয় হেতু কি হয় স্পিড হয় s = d by t গতিকে এটো নহব এটো আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ডি অপশন কারেক্ট অপশন হ'ব তোমালোকৰ ইয়াতে কনফিউজ নহব দে এটো হাফ ইয়াৰলিতে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে বহুতে এটোলৈ কনফিউজ হৈছে এতে চাবা তোমাৰ এটো কিহৰ কাৰণে হ'ব এটো তোমাৰ কি হ'ব ইউনিফর্ম ভেলোসিটি হ'ব এটো কিহৰ কাৰণে চোৱা যদি এটো রেস্টত থাকে তোমালোকে কিছুমান ভাবিব পাৰে যে এটো রেস্টত আছে রেস্টত থাকিলে এটো তোমাৰ এটো x অক্ষৰ লগত মিলি গলে হয় ইয়াতে তোমাৰ যেহেতু এটা নিৰ্দিষ্ট পয়েন্ট এটা কি কৰিছে ট্ৰেভেল কৰিছে আৰু তাৰ পিছত তোমাৰ এটো কি হৈছে টাইম এক্সিসৰ প্যাৰালেল হৈছে তাৰ মানে এটো তোমাৰ ভেলোসিটি যেটো হেতু ইউনিফর্ম হয় ভেলোসিটিটো কি হয় ইউনিফর্ম হয় গতিকে এটো তোমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব ঠিক আছে ডি অপশন উইল বি কারেক্ট অপশন এর পিছত 26 নাম্বার কোশ্চেন চোৱা inertia of an object tends to cause the object both সাইডের জড়তা কি হয় জড়তা সদায় তোমার কি করে গতির বিরোধিতা করে তাই না গতির বিরোধিতা করে বা তোমার রেজিস্টেন্ট অবজেক্ট ইন স্টেট অফ মোশন এটো তোমার ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত স্যার এটো কি কৈছে দা ইউনিট অফ ফোর্স আমি সকলে জানো F = ma এতে বলৰ এসআই একক F = ma এটা আমি সকলে তো জানো যে বলৰ এসআই একক হৈছে নিউটন কিন্তু ইয়াতে সব অপশনত নিউটন নাই গতিকে তুমি এটো ওলাই লব লাগিব তো আমি বলৰ এসআই একক নিউটন বুলি জানো কিন্তু ইয়াতে তো নিউটন নাই তুমি কি কৰিবা তেতিয়া সব ফোর্স F = কি জানো আমি ma m মানে হৈছে বস্তুৰ ভৰৰ এসআই একক হৈছে কেজি আৰু a মানে হৈছে ত্বৰণৰ এসআই একক হৈছে মিটাৰ পার সেকেন্ড স্কয়ার গতিকে এটো হ'ব তোমাৰ কেজি মিটাৰ পার সেকেন্ড স্কয়ার এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো কেজি মিটাৰ পার সেকেন্ড স্কয়ারটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো এন এপল এন্ড এ স্টোন ড্ৰপড ফ্ৰম এ সার্টেন হাইট অ্যাক্সিলারেটস নিৰ্দিষ্ট উচ্চতাৰ পৰা কোনো এটা আপেল আৰু এটা হিল ত্বৰান্বিত হয় তেতিয়া হলে তোমাৰ এতে কি কৈছে ত্বৰান্বিত হয় আচ্ছা অ্যাক্সিলারেশনৰ কথা কৈছে অ্যাক্সিলারেশনটো তোমাৰ কি থাকিব সেম থাকিব সদায় কিহৰ কাৰণে কাৰণ a = তোমাৰ কি হয় v - u / t টাইমটো তোমাৰ কি হ'ব ডিফারেন্ট হ'ব তো অ্যাক্সিলারেশনটো তোমাৰ কি টাইমটো যেহেতু সেম থাকিব কারণ সেম হাইট আছে গতিকে তোমার অ্যাক্সিলারেশনও তোমার কি থাকিব সেম থাকিব এই অপশন উইল বি কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো স্যার 29 নম্বৰ কোৱেশ্চনত কি কৈছে এটো হাউ ডাজ দ্য ফোর্স অফ গ্ৰেভিটেশনাল বিটুইন টু অবজেক্ট চেঞ্জেস when distance between them is reduced to half আচ্ছা এটা দুটা বস্তুৰ মাজৰ দূৰত্বৰ আগৰ তুলনাত আধা কৰা হ'ল তো আমি জানো F = gmm / d² হয়নে তেতো আগত আধা কৰা হৈছে যেটো ডিসটেন্স আছে ইয়াতে ডিসটেন্স আছে এটো গতিকে এটা আহিব gmm / এটো কি হ'ব আধা কৰিছে মানে কি d/2 এটা আহিব তোমাৰ gmm / এটো আহিব তোমাৰ d² আৰু ইফালে আহিব d² এটো আহিব 4 হয়নে গতিকে এটো পাম আমি gmm / আচ্ছা এটো মাল্টিপ্লিকেশন কৰি লিখো বাৰু এটো 4 কি হ'ব d² হ'ব হয়নে গতিকে এটো তোমাৰ কি হ'ব 4 ইনটু এটো হ'ব তোমাৰ gmm / d² মানে তোমাৰ কি হ'ব 4 গুণ বৃদ্ধি হ'ব 4 গুণ এটা তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে মাস অফ এন অবজেক্ট ইজ 10 কেজি এটা চোৱা m ৰ ভ্যালু দিয়া আছে তোমাৰ কিমান 10 কেজি আৰু হোৱাট ইজ দা ওয়েট অন আর্থ তেতিয়া হলে এটো পৃথিৱীত ওজন কিমান হ'ব তো আমি জানো w = কি mg গতিকে m ৰ ভ্যালু দিয়া আছে 10 আৰু তোমাৰ g মানে মাধ্যাকৰ্ষণিক ত্বৰণৰ ভ্যালু কিমান 9.8 গতিকে 9.8 into 10 মানে এটো কি হ'ব 98 নিউটন এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চা ৰেডিয়াস অফ আর্থ পৃথিৱীৰ ব্যাসাৰ্ধ কিমান পৃথিৱীৰ ব্যাসাৰ্ধ 6.4 into 10⁶ মিটার এটা তোমার বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 1 জুল এটো 1 জুল জুলৰ একক অর্থাৎ কাৰ্যৰ একক জুল হয় কাৰ্যৰ একক জুল হয় কিন্তু ইয়াতে তোমাৰ তেনেকৈ কোনো অপশন নাই তো w = fs w = কি হয় fs হয় হয়নে এটো মানে তো আমি কি বুলি কও জুল বুলি কও এটো হৈছে ওয়ার্ক পাওয়ার এসআই একক কৈছে জুল তো জুলক আমি কি লিখিব পাৰো f * h f মানে হৈছে বল বলৰ এসআই একক নিউটন আৰু s মানে হৈছে হৰণ হৰণৰ একক হৈছে মিটাৰ
গতিকে এইটো নিউটন মিটাৰ হ'ব শুদ্ধ উত্তৰ এইটো ডি অপশ্যন উইল বি কাৰেক্ট অপশ্যন 33 এন আনবেলেন্সড ফ'ৰ্চ ইজ নেচেচাৰী ফৰ এন অবজেক্ট টু বি অসন্তুলিত বলৰ প্ৰয়োজন কেতিয়া হ'ব এট ৰেষ্ট স্থিৰ অৱস্থাৰ বাবে অসন্তুলিত বলৰ প্ৰয়োজন নহয় স্থিৰ অৱস্থাৰ বাবে নহয় এইটো ইন মোশন এট কনষ্টেণ্ট ভেলোচিটি সুষম বেগেৰে গতি কৰিবলৈ সুষম বেগ অসন্তুলিত বল সুষম বেগেৰে এইটোতো নহ'লেও হ'ব এটা এক্সিলাৰেশ্যন এইটো সি অপশ্যনটো কাৰেক্ট হ'ব এক্সিলাৰেট হোৱাৰ কাৰণে তোমাৰ কি লাগিব এক্সিলাৰেট হোৱাৰ কাৰণে তোমাৰ কি লাগিব অসন্তুলিত বলৰ কি হয় দৰকাৰ হয় এইটো সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে দ্য চেঞ্জ ইন কাইনেটিক এনাৰ্জি অফ এন স্পীড অফ এ বডি ইনক্ৰিজেছ বাই 2 টাইমছ এইটো এটা বস্তুৰ বেগ দুগুণ কৰাৰ পিছতে গতি শক্তি কিমান হ'ব আমি জানো গতি শক্তি মানে কাইনেটিক এনাৰ্জি এইটো তোমাৰ কি হয় হাফ এম ভি স্কোয়াৰ হয় ইয়াতে বেগ দুগুণ কৰা হৈছে তো হাফ এম ভি স্কোয়াৰ মানে 2 ভি হোল স্কোয়াৰ হ'ব গতিকে এইটো হ'ব হাফ এম এইটো হ'ব 4 ভি স্কোয়াৰ গতিকে 4 ভি স্কোয়াৰ হল মানে কি হল এইটো তোমাৰ 1/2 মানে এইটো তোমাৰ কেইবাৰ যাব দুইবাৰ যাব গতিকে এইটো হ'ব তোমাৰ 2 এম ভি স্কোয়াৰ মানে তোমাৰ কি হ'ব দুগুণ বাঢ়িব কেগুণ বাঢ়িব দুগুণ এইটো তোমাৰ এ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এ অপশ্যন উইল বি কাৰেক্ট অপশ্যন ইয়াৰ পিছত চ 1 কিলোৱাট আৱাৰ এইটোক আমি ইউনিট বুলিও কওঁ আমাৰ ঘৰত যে কওঁ যে আমাৰ ইমান ইউনিটৰ বিল আহিছে কাৰেণ্টৰ এইটো তোমাৰ কি হয় কমাৰ্চিয়েল ইউনিট হয় কমাৰ্চিয়েল ইউনিট অফ কাৰেণ্ট ঠিক আছে কিলোৱাট পাৰ ঘণ্টা এইটো 3.6 × 10⁶ জুল এইটো এ অপশ্যন উইল বি কাৰেক্ট অপশ্যন ইয়াৰ পিছৰ কোৱেশ্চনটো চ 36 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে the separation between throat and crest in the figure given তলৰ চিত্ৰত শীৰ্ষ আৰু খাদৰ মাজৰ দূৰত্ব কিমান হ'ব শীৰ্ষ আৰু খাদ এইটো এইখিনি আমি শীৰ্ষ বুলি কওঁ এইখিনি আমি কি বুলি কওঁ খাদ বুলি কওঁ হয়নে এইটো আৰু কি খাদ হয় গতিকে এইখিনিৰ পৰা এইখিনিৰ যিমান দৈৰ্ঘ্য এইখিনিৰ পৰা তোমাৰ এইখিনিৰ মাজৰ কি হ'ব সিমানে দৈৰ্ঘ্য তাৰ মানে আমাক খুদিছে ইয়াৰ পৰা এইখিনিৰ দৈৰ্ঘ্য আমি কি বুলি কওঁ লাম্ডা বুলি কওঁ মানে তৰংগ দৈৰ্ঘ্য এইটো এই অপশ্যন উইল বি কাৰেক্ট অপশ্যন ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে দ্য ৰেঞ্জ অফ হিউমেন হিয়াৰিং কেপাচিটি এইটো মানুহৰ শ্ৰৱণৰ পৰিসৰ 20 হাৰ্জ টু 20 কিলো হাৰ্জ এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 38 নম্বৰ কোৱেশ্চনটো চোৱা 38 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে ইয়াতে হুইচ অফ দ্য ফলোইং ইজ ৰিলেটেড টু ফ্ৰিকুৱেঞ্চি তলত দিয়া কোনটো কম্পনাঙ্কৰ লগত জড়িত এইটো পিচ হয় না পিচ অৰ্থাৎ ফ্ৰিকুৱেঞ্চি পিচ অৰ্থাৎ তীক্ষ্ণতা যদি বাঢ়ে মানে তোমাৰ যদি ফ্ৰিকুৱেঞ্চি যদি ইনক্ৰিজ হয় হলে তোমাৰ তীক্ষ্ণতা বাঢ়িব আৰু যদি ফ্ৰিকুৱেঞ্চি কমে তেতিয়াহ'লে তীক্ষ্ণতাও কমে মানে তোমাৰ এইটো এটাৰ লগত আনটো ডাইৰেক্টলি প্ৰপৰ্চনেল হয় ঠিক আছে তো এইটো তোমাৰ কি হয় লগত জড়িত হয় ইয়াৰ পিছত চোৱা তোমাৰ কি কৈছে which of the following is not a viral disease তলৰ কোনটো এটা কি নহয় ভাইৰেল ডিজিজ নহয় অৰ্থাৎ ভাইৰাছজনিত বেমাৰ নহয় এইটো চোৱা ডেংগু বেমাৰটো ভাইৰাছৰ দ্বাৰা হয় ইনফ্লুৱেঞ্জাও ভাইৰাছৰ দ্বাৰা হয় এইডছ বেমাৰটো ভাইৰাছ দ্বাৰা হয় এইটো HIV ভাইৰাছৰ দ্বাৰা হয় যেটো টাইফয়েড এইটো সালমনেলা টাইফি এইটো সালমনেলা টাইফি নামৰ এটা ব্যাকটেৰিয়াৰ দ্বাৰা হয় টাইফয়েড বেমাৰটো সালমনেলা টাইফি এটা ব্যাকটেৰিয়া আছে সেই ব্যাকটেৰিয়াৰ দ্বাৰা তোমাৰ টাইফয়েড বেমাৰ হয় যেটো ব্যাকটেৰিয়া হয় এইটো ভাইৰাছৰ দ্বাৰা নহয় গতিকে এইটো ডি অপশ্যন উইল কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা এলিফেণ্টিয়াছিছ বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো এলিফেণ্টিয়াছিছ তোমাৰ কিহৰ কাৰণে হয় তোমালোকৰ যদি জিলাত যদি হোৱা নাই এক্সাম তেতিয়াহ'লে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব ঠিক আছে বেমাৰৰ ওপৰত কোৱেশ্চন আহিব এটা 100% গ্যাৰান্টি এলিফেণ্টিয়াছিছটো তোমাৰ কিহৰ কাৰণে হয় এলিফেণ্টিয়াছিছটো সদায় তোমাৰ কৃমিৰ কাৰণে হয় এইটো তোমাৰ C option will be correct option after vaccination the body builds up চিটাকৰণৰ পিছত শৰীৰে কি বনায় এন্টিবডি বনায় এটো আমাৰ ই অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা which one of the following is a greenhouse gas তলৰ কোনটো এটা কি হয় সেউজ গৃহ গেছ হয় তো মিথেন হ'ব মিথেন এটা তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এটা তোমাৰ 43 নম্বৰ কোৱেশ্চন চোৱা 43 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে which of the following steps is involved in the oxygen cycle hani etu tolot dia
কোনটো অক্সিজেন চক্ৰৰ লগত জড়িত অক্সিজেন চক্ৰৰ লগত জড়িত এতে তোমাৰ কৈছে ইভাপোৰেশন ট্ৰান্সপোৰ্টেশন ৰেসপিৰেশন এন্ড ডিকম্পোজিশন কোনটো জড়িত হয় হেতু আমাক খুদিছে না এটো হুইচ ওয়ান ইজ ইনভলভড ইন দা অক্সিজেন সাইকেল তোমার সবখন আর ডিকম্পোজিশন প্রসেদন ট্রান্সপিরেশন বাসিবন হয় তো তোমার সখনটো কি হয়ে আছে জড়িত হয়ে আছে তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত তোমার অ্যাসারশন আর রিজনিং এর কোশ্চেন দিছে কেইটামান অ্যাসারশন আর রিজনিং এর কোশ্চেনত তোমার কি কৈছে সোয়া এটো ক্রস ব্রিডিং ইজ ডান বিটুইন ইন্ডিয়ান এন্ড এক্সোটিক ব্রিডস ফর ভেরিয়েটি ইমপ্রুভমেন্ট উচ্চত বা উন্নত হসৰ কাৰণে ভাৰতীয় প্ৰজাতি আৰু বিদেশী প্ৰজাতিৰ মাজত ক্ৰস ব্রিডিং কৰা হয় এটো কারেক্ট হয় মুরগির উৎপাদন বৃদ্ধি কৰিবলৈ এটো কারেক্ট হয় কিন্তু এতে কেবল মুরগির কারণে তোমার ক্রস ব্রিডিং করা নহয় বেলেগ বেলেগ কাৰণতো কি কৰা হয় ক্রস ব্রিডিং কৰা হ'ব পাৰে গতিকে অ্যাসারশন আৰু রিজন দুইটা কারেক্ট হ'ব কিন্তু এটো কি নহয় শুদ্ধ ব্যাখ্যা নহয় গতিকে তোমাৰ কি হ'ব এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোশ্চেনটো সব 45 নম্বৰ কোশ্চেন আৰু আজিৰ কাৰণে এটো হেকৰ কোশ্চেন হয় এতে কি কৈছে তা ইটালিয়ান ভেরিয়েটি অফ কমার্শিয়াল হানি প্রোডাকশন ইজ এটো ব্যবসায় ভিত্তিত মৌ উৎপাদনৰ ইটালিয়ান যেটো প্ৰজাতি আছে হেতু তোমাৰ কি হয় এটো আনসার উত্তৰ আগতে তোমাক সোৱা এটো 7002824673 এটো মোৰ পার্সোনাল হোয়াটসঅ্যাপ নাম্বার হয় তোমালোকে এটো নম্বৰত তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে তোমালোকে এটো নম্বৰত মোক কোশ্চেন পেপাৰ পঠাই দিবা মই তোমালোকক হেখিনি সলিউশন কৰি দি দিম আৰু তোমালোকৰ ক্লাস 10 ৰ কাৰণে যদি কোনো ধৰণৰ প্ৰবলেম থাকে তোমালোকে ডাইৰেক্টলি মোৰ লগত এটো নম্বৰত কন্টাক্ট কৰিব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হোৱাৰ ডেসক্ৰিপচনত মই লিংক দিয়া আছে 7002824673 এটো নম্বৰ কল নকৰিবা WhatsApp কৰিবা ডেফিনেটলি মই তোমালোকৰ লগত কনভাৰসেশন কৰিম তো ইটালিয়ান ভেরিয়েটি যেটো আছে হেতু যেটো তোমাৰ হানি প্ৰডাকশনৰ কাৰণে ইউজ কৰা হয় হেতু হৈছে তোমাৰ FC mellifera এটো হ'ব FC mellifera এটো তোমাৰ কি হয় কারেক্ট অপশন হয় মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এইকেইটাই আছিল তোমাৰ 45 টা MCQ আশা কৰিছো তোমালোকৰ বহুত হেল্প হ'ব ইয়াৰ পিছত চোৱা যিকেইটা লং কোশ্চেন আছে সেই লং কোশ্চেন কেইটা বহুত ইন্টারেস্টিং কোশ্চেন হয় আৰু বহুত ইজি কোশ্চেন হয় ঠিক আছে তথাপি যদি তোমালোকৰ কোনোবাটো লাগে তোমালোকে কমেন্ট কৰি জনাবা আই উইল প্রোভাইড ইউ তো আনসার ডেটা মই তোমালোকক দি দিম বনাই ভিডিও এটা বনাই দি দিম মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এইখিনিয়ে তোমালোকৰ আগতীয়াকৈ ক্লাস 10 লৈ শুভেচ্ছা জনালো আৰু তোমালোকক লগ পাম আকৌ ক্লাস 10 ঠিক আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা ধন্যবাদ